গোটেই মৰিগাঁৱৰ কোনটো অঞ্চল ভাল লাগে? গেৰুৱা। আৰু গেৰুৱা ৰংটো ভাল লাগে নালাগে? ভাল লাগে। এডিট নকৰো কিন্তু। চবকে কওঁ যে যদি তোমালোকে মোক MLA বনোৱা, তোমালোক প্ৰত্যেকে MLA। কংগ্ৰেছৰ এটা বদনাম আছে যে তেওঁলোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে। সেইটো আপোনাৰ ঘৰতো আছে। বিজেপিতো যোগদান কৰিছিলে, বিজেপিত কি হ'ল আপোনাৰ? মানুহে বোলে জীৱনত দুবাৰমান হাৰিব লাগে, তেতিয়াহে জিকাৰ মজাটো পায়। এইবাৰ মজাটো ল'ব আপুনি। মইতো ভাবোঁ যদি তিৱাৰ বৰ্ডত ট্ৰাইবেল মানুহে যে ভোট দিয়ে, মই এনে হৈ যাওঁ। অকলশৰীয়াকৈ দিলে জিকি যাওঁ মই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ ভ্ৰম হৈছে, মতিভ্ৰম হৈছে তেওঁৰ পতনৰ এইটো কিন্তু লক্ষণ এটা। মোক এটা কথা কওক, কংগ্ৰেছ যে হাৰিলে, বিজেপিৰ যে উত্থান হ'ল, কংগ্ৰেছৰ ভুলবোৰ আপোনালোকে পৰ্যালোচনা কৰিলেনে? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। নিৰ্বাচনৰ খবৰ দি আছোঁ, নিজেও লৈ আছোঁ আৰু অসমখন ঘূৰি আছোঁ। আজি মই উপস্থিত আছোঁ মৰিগাঁও সমষ্টিত। আৰু মৰিগাঁও সমষ্টিত নিৰ্বাচনীৰ বতৰ বা খবৰ কেনেকুৱা এই বিষয়ে আপোনালোকে গম পাব আজিৰ পডকাষ্ট আৰম্ভণিৰ পৰা শেষলৈকে চাব। মোৰ লগত উপস্থিত আছে ৰমেশ বৰদলৈ ডাঙৰীয়া, আৰু তেখেত কংগ্ৰেছৰ এইবাৰৰ মৰিগাঁৱৰ প্ৰাৰ্থী। ইয়াৰ পূৰ্বে তেখেত তিৱা কাউন্সিলৰ DC আছিলে, ডেপুটি CM আছিলে, তাৰপিছত তেখেতে তিৱা কাউন্সিলৰ CEM হ'ল, আৰু এটা সময়ত তেখেত AGPত আছিলে, তাৰপিছত বিজেপিত কিছুদিনৰ বাবে আছিলে, আৰু তেখেতে বহু বছৰ ধৰি বৰ্তমান কংগ্ৰেছৰ কৰ্মী হিচাপে কাম কৰি আছে। কেৱল সিমানেই নহয়, তেখেতে খুব ধুনীয়া কিতাপ লিখে। এখন কিতাপ মই হাতত ৰাখিছোঁ, মাজতে পাতিম তাৰ কথা। তেখেতৰ কেইবাখনো স্কুল আছে, শিক্ষাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কাম কৰিছে, আৰু পঢ়া শুনা কৰি ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আগুৱাই গৈছে। গতিকে এইগৰাকী বিশেষ অতিথিৰ সৈতে আজিৰ বাৰ্তালাপ আৰম্ভ কৰিছোঁ। নমস্কাৰ বৰদলৈ ডাঙৰীয়া। ধন্যবাদ। ভালে আছে আপুনি? ভাল, ভালে আছে। খুব ভাল লাগিলে আপোনাক লগ পাই। আমি যিমানখিনি কথা পাতিবলৈ চেষ্টা কৰিম আজি, ভাবিছোঁ আপোনাৰ আৰু ৰাইজে উপকৃত হ'ব এইখিনি কথা পাতি। টিকট কনফাৰ্ম কংগ্ৰেছৰ? মই ভাবোঁ। আপুনি ভাবে? মই ভাবোঁ কনফাৰ্ম বুলি ভাবে। আপুনি বহুত বছৰ তিৱা কাউন্সিলৰ লগত জড়িত হৈ আছিলে, ইমান বছৰ CEM আছিলে, তাৰ আগতে ডেপুটি CEM আছিলে। সেই সময়ৰ পৰা আজিলৈকে ৰাজনীতিত আছে, আৰু মই জনামতে ৰমাকান্ত দেউৰী আপোনাৰ বন্ধু। গতিকে এই বন্ধুৰ মাজত কেনেকৈ আগবাঢ়িছে আজিৰ ৰাজনীতি, কেলকুলেশ্যন কেনেকৈ কৰিছে? আৰু লগতে আৰু এটা কথা ক'ব লাগিব, আপুনি নগাঁও কলেজৰ পৰা পঢ়া শুনা কৰা, অংক খুব ভাল পায় আপুনি। এতিয়া ৰাজনীতিৰ অংক কেনে চলিছে? ৰাজনীতিৰ অংক বৰ্তমান মই খুব ভাল ধৰণে চলিছে, মই আশাবাদী। অংকৰ ভাল উত্তৰ ওলাব, মই আশা কৰোঁ। নিশ্চয়। আপুনি তিৱা সম্প্ৰদায়ৰ পৰা? হয়, মই তিৱা সম্প্ৰদায় বিলং কৰে। বৰদলৈ লিখে? মই বৰদলৈ লিখোঁ। বৰদলৈ লিখে। তিৱা মানুহেও বৰদলৈ লিখে? তিৱা মানুহ বৰদলৈ লিখে, আমাৰ ট্ৰেডিশ্যনেলি আহিছে আমাৰ এইটো। হয়। আৰু বৰ্তমান ময়ো তিৱা এখন অংগবস্ত্ৰ আছে মোৰ, আৰু দাদাও এখন এটা কুৰ্তা পিন্ধি আছে, জেকেট। কি বুলি ক'ম এইখনক? এইটো তাগলা বুলি কয়। তাগলা। খুব ৰঙীন মানুহজন। আৰু অহাৰ পৰা মই আপোনাক দেখি আছোঁ, আপুনি খুব জলি মানে মানুহজন, কাম কৰি ভাল পায়, উৎসাহ, মনৰ ভিতৰতে উদ্দীপনা এটা আছে, হয়নে? হয়নে বাৰু? মই ফূৰ্তি কৰি থাকোঁ। ঘৰত কোন কোন আছে আপোনাৰ? মোৰ ঘৰত আছে মোৰ মিছেছ আৰু মোৰ দুটা ল'ৰা, এজনী ছোৱালী, তিনিটাই মোক। তেওঁলোকো যথেষ্ট উচ্চ শিক্ষিত? হয়। ল'ৰাটো সি চেণ্ট্ৰেল ইউনিভাৰ্চিটি MTechত ফাৰ্ষ্ট হৈ গ'ল্ড মেডেলিষ্ট হ'ল। তাৰ পাছতে এতিয়া ৰয়েল গ্ল'বেলত সি PhD কৰি আছে এতিয়া। কংগ্ৰেছ কেলৈ বাছি ল'লে আপুনি? প্ৰথম এটা সময়ত আপুনি AGPও কৰিছিলে, বিজেপিও কৰিছিলে। এইটো সময়ৰ তাগিদা আছিলে AGP কৰাটো মোৰ। সেই সময়ত AGP কৰাটো সময়ৰ আহ্বান আছিল। কাৰণ যিটো সময়ত গোটেই অসমৰ মানুহে যেতিয়া বিদেশী বিতাড় আন্দোলনত প্ৰফুল্ল মহন্তৰ নেতৃত্বত যেতিয়া আন্দোলন হৈছিল, তাত আমিও কলেজীয়া ছাত্ৰ হিচাপে আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই সময়ত আমি উপলব্ধি কৰিছিলোঁ যে এই আন্দোলনে আমাৰ বিদেশী বিতাড়নৰ ক্ষেত্ৰত সহায় কৰিব। কাৰণ অসমখনত বিদেশী থকাটো এইটো মিছা কথা নহয়, বিদেশী আছিল।
কিন্তু সেইকাৰণে আমি সকলোৱে সহযোগ কৰি পেলাই AGPত আমি কি কয় ছাত্ৰ সন্থাৰ সহযোগ হৈছোঁ তাৰপিছত গভৰ্ণমেণ্টটো যেতিয়া আহিলে আমি AGP কৰিবলৈ বাধ্য হৈছিলোঁ কিন্তু সেইবুলি আমি মোৰ 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 দেউতা মোৰ ককা দেউতা অৰিজিনেল কংগ্ৰেছী মানুহ কংগ্ৰেছী মানুহ হয় আছিলে গতিকে আকৌ পুনৰ মই সেই কংগ্ৰেছলৈ আকৌ বেক কৰিলোঁ বুজিছোঁ নিজে উপলব্ধি কৰিলে যে নাই ককা কংগ্ৰেছৰ প্ৰয়োজন আছে বৰ্তমান সময়ত আৰু তেতিয়াও প্ৰয়োজন এতিয়াও প্ৰয়োজন কাৰণ যিটো দলে দেশখন স্বাধীন কৰিলে সেই দলটোক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ পৰাধীনতাৰ পৰা মুক্ত কৰি দেশখন এখন স্বাধীন ভাৰতবৰ্ষখনত মুক্তভাৱে আমাক কাম কৰিবলৈ সুবিধা দিলে দেশখন উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিলে সেই গোটেই কামখিনিটো কংগ্ৰেছেই কৰিছিলে গান্ধীজীৰ আদৰ্শবিলাক মানি চলে আপোনালোকে মই খুব ভাল পাওঁ মই গান্ধীজীৰ নীতি আদৰ্শ মানি চলিবলৈ চেষ্টা কৰোঁ মই কিন্তু এতিয়া যে হিংসা হৈছে বহুত ৰাজনীতিত এতিয়া হিংসাটো ক'বলৈ গ'লে গান্ধীকে অৱমাননা কৰিছে মহাত্মা গান্ধীকে অৱমাননা কৰিছে আপোনালোকে জানে এতিয়া বৰ্তমান যিটো বিজেপিৰ চৰকাৰ চলি আছে মহাত্মা গান্ধীৰ কি ক'ম এতিয়া এই যে MG এনৰেগাৰ এই যে গান্ধী তাৰ নামটো কেনেকৈ কৰি দিছে সংবিধানৰ হেৰিৰ পৰা সিদিনাটো পাৰ্লিয়ামেণ্টত সেইটো গম পাইছে তাৰ সংশোধনী কৰিবলৈ কিবা বেলেগ নাম দিছে এইবিলাক সেইটোতো ভাল কথা নোহোৱা নাই আৰু আজি গান্ধীজীক অৱজ্ঞা কৰা মানে কি যাক জাতিৰ পিতা বুলি কোৱা হয় আজি তেওঁকে পাহৰি গৈছে এইটো বিজেপি এইবিলাক কাৰ্যকলাপ আমি গ্ৰহণযোগ্য নহয় মই ভাবোঁ বৰ্তমান সময়ত আপোনালোকৰ দেখিছোঁ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নগাঁৱৰ বিভিন্ন জেগাত এইকেইদিন ৰেলী কৰি আছে তাতো হিংসাত্মক ঘটনা হৈছে আপুনি গম পায় মই জানো মই নিজেও তাত আছে, সহযোগ আপুনিও কৰিছোঁ মই নিজেও কি সহযোগ হৈছিলে কৰিছোঁ এইবিলাক জেগাত এইটো কথা এনেকুৱা হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা মানে ব্যক্তি হৈ পৰিছে বৰ্তমান সময়ত তেওঁ গুৰু গোঁসাই একো নামানে ভাৰতীয় সংবিধান নামানে যে এটা যে ডেম'ক্ৰেচি আছে সেই বস্তুটো তেওঁ পাহৰি গৈছে এতিয়া কালি বৰদোৱাত যিটো ঘটনা কৰিছে তাৰ লোকেল মানুহখিনি তাত জড়িত নহয় হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে দূৰৰ পৰা কিছুমানে গাড়ীত উঠি গৈছে গাড়ীত উঠাই লৈ গৈছে গৈ তাহাঁতে মানুহখিনিক আক্ৰমণ কৰিছে এটা বাধা দিছে বহুত ক্ষেত্ৰত অত্যাচাৰ হাই হুলস্থুল কৰিছে কিন্তু সেইটোতো ভাল কথা নাই কাৰণ এটা শংকৰদেৱৰ জন্মস্থান গুৰুজনাৰ জন্মস্থান বৰদোৱা সকলোৱে যাব পাৰে আপোনালোকে আশীৰ্বাদ ল'ব গৈছিলে আমি আশীৰ্বাদ ল'ব গৈছিলোঁ তাত কিন্তু সেইটো অসমৰ ৰাইজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই কি শাসন চলাইছে বৰ্তমান তেওঁ এনেকুৱা এটা শাসন চলাইছে হিটলাৰী শাসন বুলি কয় যে আমি দেখা নাছিলোঁ আমি পঢ়িছোঁ কিন্তু মই ভাবোঁ হিটলাৰী শাসনতকৈ বেছি ধৰণৰ অত্যাচাৰ উত্তপ্ৰেৰিত চলাইছে অসমৰ দমন নীতিৰে বৰ্তমান অসমখন শাসন কৰিব বিচাৰিছে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু ইয়াৰ প্ৰতিবাদ আমি সদায় কৰি যাম আপোনালোকে ভয় কৰে হিমন্ত বিশ্ব শৰ্মা নিশ্চয় ভয় নকৰোঁ আমি ৰেডি আছোঁ তেওঁৰ বিৰুদ্ধে ফাইট কৰিবলৈ আৰু তাৰ ৰিজাল্টটো আমি 2026 আগন্তুক নিৰ্বাচনৰ অসমৰ জনসাধাৰণে দিব ইয়াৰ পিছতে আহিলোঁ বৰ্তমানৰ আপোনালোকৰ যিজন বিধায়ক ৰমাকান্ত দেউৰী তেখেতক ভালো লাগে মানুহজন অকণমান মোৰ ভাল এইকাৰণে লাগে তেখেতে খুব কথা কম কয় আৰু ধৰক অকণমান জমনি টাইপ মানুহ মানে আপুনি কেনে পায় আপোনাৰ বন্ধুতে তেওঁ উন্নয়ন হৈছে মই তেওঁৰ বিষয়ে ক'বলৈ ইচ্ছা নাই আচলতে কাৰণ এইটো কাৰণে ইচ্ছা নাই যে আচলতে আপোনালোকে সকলোৱে জানে তেওঁ কি কৰি থাকে এইবিলাক কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁ এইবাৰ মৰিগাঁৱৰ জনসাধাৰণে তেওঁক এইবাৰ তেওঁক গ্ৰহণ নকৰে পৰিৱৰ্তন এইবাৰ জনসাধাৰণে বিচাৰিছে তাৰ প্ৰমাণ পাব আপোনালোকে আৰু উন্নয়ন কথাটো কৈছে আপুনি একো উন্নয়ন হোৱা নাই আজি মৰিগাঁওখন দিছপুৰৰ কাষৰ এখন জিলা কিন্তু দিছপুৰৰ ৰাজধানীৰ কাষৰ এখন জিলা হিচাপে যিখিনি উন্নতি হ'ব লাগিছিলে কোনো ধৰণৰ উন্নতি নাই শিক্ষাৰ ক্ষেত্ৰত হওক গড়কাপ্তানি ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক প্ৰতিটো ক্ষেত্ৰতে বিফল হৈছে তেওঁ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো কোনো হেৰি কৰিব পৰা নাই সংস্থাপন দিব পৰা নাই যাৰ বাবে আজি তেওঁৰ বিৰুদ্ধে দলতে এতিয়া বিসম্বাদ আৰম্ভ হৈছে তেওঁ দলৰ মানুহে বিসম্বাদ কৰিছে তেওঁলোকে কৈছে যে এইজন বিধায়ক ৰমাকান্ত দেউৰীয়ে কোনো ৰাইজৰ কাম কৰিব পৰা নাই যাৰ বাবে আজি 10জনকৈ অধিক মানুহে আজি তেওঁৰ বিৰুদ্ধে নমিনেশ্যন বিচাৰিছে বিজেপিৰ পৰা 10জনকৈ অধিক প্ৰাৰ্থীয়ে নমিনেশ্যন বিচাৰিছে তেওঁক চেঞ্জ কৰিব লাগে বুলি তেওঁলোকৰ দলৰ পৰাই হেৰি আহিছে দাবী উঠিছে এই 9-10জন মানুহে যে তেওঁৰ বিৰুদ্ধে যে প্ৰাৰ্থিত্ব বিচাৰে ইয়াৰ অৰ্থ এইটো নহয় নেকি যে তেওঁক চেঞ্জ বিচাৰিছে বিসম্বাদ কৰিছে এইটো অকল এইটো সমষ্টিতে নহয় অসমৰ বহুত কেইটা সমষ্টিত এবাৰ দেখিছোঁ বিজেপিৰে 8-10জনকৈ প্ৰাৰ্থী ওলাইছে এবাৰ হয়
নাই সেইটো হয়, কিন্তু মৰিগাঁও ক্ষেত্ৰত মই আপোনাৰ মৰিগাঁও ক্ষেত্ৰত যিহেতু সুধিছে আপুনি, মই কৈছে যে এইবাৰ আমাৰ সৰ্বসাধাৰণ ৰাইজে যে তেওঁ পৰিৱৰ্তন হ'ব লাগে সেইটোতো বিচাৰিছে, তেওঁ দলৰ ভিতৰৰ কৰ্মীসকলেও তেওঁৰ পৰিৱৰ্তন বিচাৰিছে, যিকেইজন বিচাৰিছে সেইকেইজন তেওঁৰ লগত সোমাই থকা মানুহ আগতে। ৰমাকান্ত দেউৰীৰ যদি টিকট নাপায় বা তেওঁক যদি বিসম্বাদ কৰিছে, বিজেপিত তেনেকুৱা মানুহ আছে যি উন্নয়ন কৰিব পাৰিব? নাই, মই সেইটো নাভাবোঁ, মই সেইটো বিষয়ে মন্তব্য দিছোঁ কাৰণে সেইটো তেওঁলোকৰ দলৰ ভিতৰৰ কথা, সেইটো তেওঁলোকে কি ধৰণে কি চালে মই সেইটো কোৱা নাই। কিন্তু মই এইটো কথা আপোনালোকক কৈছোঁ যে তেওঁ যে কাম কৰিব পৰা নাই, এই 10জনকৈ যে অধিক তেওঁৰ লগৰ নেতাই যে টিকেট বিচাৰিছে, এইটোৱে যে প্ৰমাণ কৰিছে যে তেওঁ কাম কৰিব পৰা নাই, বিফল হৈছে তেওঁ। মই এতিয়া আহি থাকোঁতে এইফালে যেতিয়া আহি আছিলোঁ, বহুত বিশাল বিশাল পথাৰ দেখিছোঁ, ডাঙৰ ডাঙৰ পুখুৰী দেখিছোঁ, বোলোতো ফিচাৰী চিচাৰী হৈছে ইয়াত? ফিচাৰীটো এইবিলাক শুনক, এইবিলাক ফিচাৰী জনসাধাৰণে কৰিব পৰা নাই, ফিচাৰী তেওঁ নিজে কৰি আছে। কাৰ তেওঁ নিজৰ উন্নতি, ৰমাকান্ত দেউৰীয়ে নিজে ফিচাৰী বনাই আছে, তেওঁ নিজৰ উন্নতিৰ কথা চিন্তা কৰে। তেওঁ এতিয়া দুৰ্নীতিৰ সদাগৰ বুলি ক'ব পাৰি। তেওঁ এতিয়া প্ৰতিটো ক্ষেত্ৰতে কমিশ্যন ৰাজ আৰু জনসাধাৰণৰ কাম নকৰে, নিজে ঠিকা কৰে, চব তেওঁ নিজৰ কাৰণেই কৰিছে। আজিৰ পৰা তেওঁ 10 বছৰ আগত যিটো অৱস্থা, ক'ব নাপায় এইটো কথা আচলতে, আৰু আজি তেওঁৰ কি অৱস্থা। মই জনামতে আপুনি যেতিয়া CM আছিলে বা হেৰি আছিলে, তিৱা কাউন্সিলৰ আপুনি CM আছিলে, মই ঠিকা দিওঁ তাক, আপুনি ঠিকা দিছিলে? মই ঠিকা দিওঁ, ৰমাকান্ত মোৰ দেউৰী তাক চবেই জানে এইটো কথা, মই ঠিকা দিওঁ, মোৰ লগতে থাকে, মই ঠিকা দিওঁ। তেওঁ MLA হৈ গ'ল, আপুনি ইমান দিন কি কৰি আছিলে? কি কৰিব এইটো, এইটো সময়ৰ এটা সময় নহয় জানো? এইবাৰ হয়তো আপোনাৰ ভাল দিন আহিব পাৰে। মই ভাবোঁ তেনেকৈ এইবাৰ মোৰ ভাল দিন হ'ব, কাৰণ জনসাধাৰণে এইবাৰ, মই এইবাৰ আগবাঢ়ি অহা আৰু এটা মূল কাৰণ হৈছে এইবাৰ জনসাধাৰণে প্ৰত্যেকেই কৈছে যে আপুনি আহক, আমি আপোনাক MLA হিচাপে পাব বিচাৰোঁ, আপুনি ৰাইজক, কাৰণ আপুনি জানে মই ফ্ৰম মাই কলেজ লাইফ মই জনসাধাৰণৰ লগত জড়িত হৈ আছোঁ, সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছোঁ। আৰু আপোনাক জনালেও মই ভাল পাম যে বৰ্তমান এই যে মোৰ বৰচিলা যিখন গাঁও, এইটো এটা বৃহৎ এটা তিৱা অধ্যুষিত অঞ্চল, তিৱা জনজাতীয় অধ্যুষিত অঞ্চল। এই অঞ্চলটোত মই শৈক্ষিক দিশটোত এটা মই যিটো উদ্দেশ্যলৈ মই আগবাঢ়িছিলোঁ, এতিয়া মই ভাবোঁ মোৰ বৰচিলা অঞ্চল এটা বহুত এটা উচ্চ শিক্ষিত অঞ্চল এটা। ইয়াত মোৰ কলেজ পাতিছোঁ, মই এখন জুনিয়ৰ কলেজ পাতিছোঁ, এখন ডিগ্ৰী কলেজ পাতিছোঁ, 2খন হাইস্কুল পাতিছোঁ, এখন MA স্কুল পাতিছোঁ। আৰু ইয়াত আগতে আমাৰ যিহেতু মানুহবিলাক অৰ্থনৈতিকভাৱে পিছপৰা, গতিকে নগাঁও বা মৰিগাঁৱত গৈ ল'ৰা ছোৱালী পঢ়াব নোৱাৰে গাৰ্জেনসকলে, ওচৰতে এই অনুষ্ঠান প্ৰতিষ্ঠান পতাৰ পাছত মোৰ সেইটো উদ্দেশ্য আছিল যে কেনেকৈ ল'ৰা ছোৱালীখিনি আগবঢ়াই নিব পৰা যায়, শিক্ষিত কৰিব পাৰে। আৰু আজি এইখিনি হোৱাৰ পাছত ল'ৰা ছোৱালী পঢ়ি বহুত শিক্ষিত ল'ৰা ছোৱালী ইয়াতে, আমাৰ ইয়াত এতিয়া ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া বহুত ধৰণৰ ওলাইছে। মানে এটা কথা মই আপোনাক কওঁ, স্পষ্টকৈ কওঁ, মই যিসকলৰ লগত নেতাৰ লগত কথা পাতিছোঁ, তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে যে মোক আপোনালোকে জিকাই দিয়ক, মই ইয়াত ভাল স্কুল কৰিম, ইয়াত অমুক কৰি দিম, ইয়াত তমুক কৰি দিম। আপুনিতো অলৰেডি কৰি পেলাই আপুনি মই কৰিলোঁ, আপুনি অলৰেডি কৰিলে? কৰিলোঁ মই। স্কুল আপোনাৰ কেইখন? মোৰ হাইস্কুল আছে 2খন, MA স্কুল আছে এখন জুনিয়ৰ কলেজ, এখন ডিগ্ৰী কলেজ। আপুনি কৰি পেলাই ৰাইজক কৈছে যে মোক আপোনালোকে জিকাওক? আৰু সেইকাৰণে ৰাইজে কৈছে যে আপুনি আহিব লাগে আমাৰ লগত, ইণ্টাৰেষ্টিং। তুমি আহা, কাৰণ তুমিতো আগত কৰে, হয় তাৰপিছত আপুনি হয় তেনেকুৱাই। এতিয়া ৰাইজে কৈছে যে তুমি যদি আহি যোৱা, আমি আৰু বেছি আশা কৰিব পাৰোঁ তোমাৰ পৰা। মানুহবিলাকে মোৰ ওপৰত মানে যথেষ্ট আশা ৰাখিছে, সেইকাৰণে তেওঁলোকে মোক MLA হিচাপে পাব বিচাৰে। আৰু বহুতেই মোক কয় যে তুমি আহা, আমি তোমাক বিচাৰোঁ। চাওক, মই এইখিনিতে দৰ্শকসকলক কওঁ বা মৰিগাঁৱৰ ৰাইজক ক'ব বিচাৰিছোঁ, মই অসমখন ঘূৰি ফুৰিছোঁ, বিভিন্ন নেতাৰ লগত কথা পাতিছোঁ, তেওঁলোকে মোক কয় যে এইবাৰ মোক MLA বনাই দিয়ক, মই অমুক কৰি দিম, তমুক কৰি দিম। প্ৰথমজন ব্যক্তি লগ পালোঁ মৰিগাঁৱৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেশ বৰদলৈ ডাঙৰীয়া। তেখেতে কৈছে মই 2খন, 3খন, 4খন, 5খন স্কুল অলৰেডি মই ইয়াত কৰি দিলোঁ, আৰু এতিয়া মোক ৰাইজে বিচাৰিছে যে মই ইয়াত আৰু কাম কৰিবৰ কাৰণে মোক MLA বনাওক। মই নিশ্চিত আপোনাৰ পইচা আছে, আপোনাৰ টকা আছে, আপোনাৰ ব্যৱসায় আছে, আপুনি সেইকাৰণে এইখিনি কৰিছে। এতিয়া কি প্ৰয়োজন আছে যে আপুনি মানে আৰু পইচা লাগে যিখিনি চৰকাৰৰ হ'লে আপুনি আৰু ডেভেলপমেণ্ট কৰিব পাৰিব? এই কথাটো মই ৰাইজক কওঁ, বা ৰাইজেও ভালকৈ বুজে। মই এটা কথা যে মোৰ ব্যক্তিগত কোনো উদ্দেশ্য নাই যে মই বহুত ধনী হ'ম, মই বহুত কিবা, মই তেনেকুৱা কোনো প্লান নাই। কিন্তু মই ভাবোঁ ৰাইজৰ যদি কিবা কৰিব পাৰোঁ, তাতে মোৰ ছেটিছফেকশ্যনটো আছে। আৰু মই ৰাইজৰ কাম কৰিব বিচাৰোঁ, আৰু চবকে কওঁ যে যদি তোমালোকে মোক MLA বনোৱা, তোমালোক প্ৰত্যেকে MLA, মুঠতে বেয়া কাম নকৰিবা, ভাল কাম কৰিবা, তোমালোকে প্ৰত্যেকে MLA। মই এইটো চবকে কৈছোঁ। আপুনি যে স্কুলখিনি কৰিছে, শিক্ষাৰ ক্ষেত্ৰত মানে যথেষ্ট কাম কৰিছে তেখেতে, আৰু এইখিনি আপুনি কাৰ
নামত উৎসৰ্গা কৰিছে কাৰ নামত মানে এতিয়া সঁচা কথা ক'বলৈ গ'লে এই যে মোৰ দেউতাৰ মেমৰি আচলতে কণপাই বৰদলৈ কণপাই বৰদলৈ কণপাই বৰদলৈ মোৰ দেউতা কণপাই বৰদলৈ তেখেতো আমাৰ কংগ্ৰেছৰ বহুত পুৰণা তেখেত ভাল লিডাৰ আছিল গাঁও পঞ্চায়তৰ সভাপতি আছিল তেখেত কাউন্সিলৰ আছিল আৰু এজন পুৰণা কংগ্ৰেছী নেতাবিলাকে চবেই তেওঁক জানে আমাৰ ঘৰত অহা যোৱা কৰে আগতে আৰু কথাটো হৈছে তেওঁৰ মৃত্যুৰ পাছত এই মেমৰিবিলাক যে দিছে কণপাই বৰদলৈ এইটো মই বিচৰা নাছিলোঁ ৰাইজে জোৰ জবৰদস্তি দিছে তেওঁলোকে এইটোৱে কয় যে তুমি দেউতাৰ নামত কৰা কাৰণ দেউতাক দিয়া মানে তোমাৰ কাম তুমি কাম কৰিব লগা দেউতাৰ নাম সেইটো নহয় তোমাৰ দেউতাৰ অঞ্চলৰ কাৰণে কাম কৰিছে অঞ্চল উন্নয়নৰ ক্ষেত্ৰত জড়িত আছিল গতিকে সেই মেমৰিটো ৰাখিবৰ কাৰণে তুমি কাম কৰা আৰু তোমাক দায়িত্ব দিছে দেউতাৰ মেমৰি আমি ৰাখিম ৰাইজে আচলতে প্ৰপ'জেলটো দিছে মই কিন্তু প্ৰপ'জেল দেউতাৰ নামটো স্মৰণ কৰিব মেমৰি স্থায়ী কৰিবৰ কাৰণে মই মেমৰিটো দিয়া নাছিলোঁ কিন্তু ৰাইজে অফাৰ কৰিছে দেউতাৰ নামটো কংগ্ৰেছৰ এটা বদনাম আছে যে তেওঁলোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে সেইটো আপোনাৰ ঘৰতো আছে মোৰ ঘৰত আছে বুলি মই নাভাবোঁ কিন্তু এটা কথা মই ক'ম কওক যে মোৰ পৰিৱেশটো আহিছিল মই পৰিৱেশটো দেউতাৰ পৰা পাইছিলোঁ ৰাজনীতি কৰিব লাগে সেই পৰিৱেশটো মই সৰুৰ পৰাই পাইছিলোঁ কাৰণ যেতিয়া দেউতাৰ তালৈ যে বিভিন্ন নেতাবিলাক আহে কথা পাতিবলৈ আগৰ এই মোৰ মনত পৰে দেৱকান্ত বৰুৱাহঁত আহিছিল আগতে ফণী বৰা এইবিলাক মোৰ মনত পৰে তেতিয়া আমি সৰু আছিলোঁ দেউতালৈ যেতিয়া কথা পাতে আমি ওচৰত শুনি থাকোঁ মই ওচৰত শুনি থাকোঁ এইবিলাক আৰু তেতিয়াৰ পৰা এটা প্ৰভাৱ আহিছিলে মোৰ আৰু এইটো বস্তুৰ প্ৰতি অট'মেটিক মোৰ আহি গ'ল আচলতে কিন্তু দেউতাই মোক কৈছিলে যে তই ৰাজনীতি নকৰিবি কষ্ট পাবি তই বহুত তই ভালকৈ পঢ়া শুনা কৰ আৰু চাকৰি কৰ এইটো কৈছিলে কিন্তু সেই বস্তুটো মোক চেঞ্জ কৰি পেলাই মই সেইটোতে আছিলোঁ দিগেন বৰা মোক আকৌ ক'লে কি নহয় তই চাকৰি কৰিব নালাগে তই মোৰ লগত থাক গতিকে সেই লাইনটো আকৌ টানি গুচি গ'লগৈ দিগেন বৰাদেৱ তেখেত এজিপিৰ আছিলে তেখেত এজিপি আছিল আৰু তেখেতৰ দিনতেই মই অলপ সক্ৰিয়ভাৱে ৰাজনীতিলৈ আহিছিলোঁ তেখেতে আনিছিলে মোক বিজেপিতো যোগদান কৰিছিলে বিজেপিত কি হ'ল আপোনাৰ এতিয়া বিজেপিত মানে মই সঁচা কথা ক'বলৈ গ'লে মই তেতিয়া খুব প্ৰিলিমিনেৰী আছিল তাৰমানে জাষ্ট আৰম্ভ হৈছিলে তেতিয়া আৰু নগাঁৱত আৰম্ভ কৰিছিলে আমাৰ কেইবাজনো নেতা আছিল মই নাম পাহৰি গৈছোঁ ঠিক আছে নালাগে বাৰু ইমান ভাবিব হয় হয় তাৰপাছতে ৰাজেন গোহাঁইৰ নাম মই ল'ব লাগিব ৰাজেন গোহাঁই মোৰ বন্ধুদ্বয় আছিলে তেওঁক মই সঘনাই লগ পাই সি দিগেন বৰা মন্ত্ৰী হৈ থাকোঁতে তেতিয়া তেওঁ ব্যৱসায়ৰ লগত থাকে তেতিয়া তেওঁ মোক কৈছিলে যে তুমি আহা আমি বিজেপি কৰোঁ এই মই বোলো মই এইবিলাক তাৰপৰা যিয়ে নহওক মই জইন কৰিলোঁ তাৰপিছত মই কণ্টেষ্টো কৰিছিলোঁ 96ত 1996 কণ্টেষ্ট কৰিছিলোঁ বিজেপিৰ পৰা ভোটৰ হাৰিছিলে আপুনি মই হাৰিছিলোঁ হাৰাৰ পাছতে তৰুণ গগৈ ডাঙৰীয়া তেখেত তেতিয়া কলিয়াবৰ হেৰি MP খেলিছিলে প্ৰথমবাৰ কাৰণে তেতিয়া তেখেতে ক'লে যে তুমি মোৰ লগত থাকা কাম কৰা তেতিয়াৰ পৰা আপুনি তেতিয়াৰ পৰা আকৌ কংগ্ৰেছত আহি গ'লোঁ মই মানুহে বোলে জীৱনত দুবাৰমান হাৰিব লাগে তেতিয়াহে জিকাৰ মজাটো পায় এইবাৰ মজাটো ল'ব আপুনি মইতো ভাবোঁ মই ভাবোঁ এইবাৰ ভাল হ'ব ৰাইজে মোক এইবাৰ ৰিটাৰ্ণ কৰাব এইবাৰ মই কালি যেতিয়া গুৱাহাটীৰ পৰা আহি আছিলোঁ কেইবাখনো গাড়ী আহি আছে তাতে আপোনালোকৰ কংগ্ৰেছৰ পোষ্টাৰ বেনাৰ লগাই আহি আছে তাত কেইটামান শ্লোগান লিখা আছে এইবাৰ পৰিৱৰ্তন হয় মই ধুনীয়াকৈ মাতি দিছোঁ সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক এনেকুৱা ধৰণৰ শ্লোগান আছে যেতিয়া বিজেপি আহিছিলে তেতিয়াও এটা শ্লোগানেই লৈ আহিছিলে যে আমাক পৰিৱৰ্তন লাগে এবাৰ কংগ্ৰেছে আকৌ সেইটোকে কৈছে যে আমাক পৰিৱৰ্তন লাগে আৰু আমাক পৰিৱৰ্তন কি কৰিব কংগ্ৰেছে এবাৰ নাই এতিয়া সঁচা কথা ক'বলৈ গ'লে বিজেপি চৰকাৰখনে পৰিৱৰ্তন আমাক লাগিবই এইকাৰণে লাগে কাৰণ বিজেপি চৰকাৰখন এতিয়া এনেকুৱা হৈ গৈছে তেওঁলোকে গোটেই যিবিলাক হেৰি উন্নতি যদি কিবা কৰিছে তেওঁলোকে নিজৰ উন্নতি কৰি আছে এতিয়া সেইদিনা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰেছ মিট দি পেলাই দেখুৱালে 12,000 বিঘা মাটি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ 12,000 বিঘা মাটি গৰাকী আৰু স্কুলবিলাক তেওঁ নাইকিয়া কৰি দিছে 8,000 স্কুল নাইকিয়া কৰিছে কিন্তু তেওঁ নিজৰ একদম 5 ষ্টাৰ হোটেল টাইপ সেইবিলাক স্কুল খুলিছে এইবিলাক আপোনালোকে জানে বিভিন্ন বাগান কিনিছে এইবিলাক মিছা কথা নহয় হস্পিটেল কিনিছে হোটেল কিনিছে গতিকে এইবিলাক কি কৰি আছে তাৰমানে এইবিলাকৰে আমাক প্ৰতিবাদ কৰিছে এইবিলাকৰে পৰিৱৰ্তন হ'ব লাগে গোটেই সেইবিলাক তাৰমানে আমাৰ ৰাজহুৱাভাৱে সম উন্নয়ন হ'ব লাগে কিন্তু এতিয়া যিটো কৰি আছে তেওঁলোকে নিজৰ উন্নতি কৰি আছে গতিকে সেইটোৱে আমাৰ পৰিৱৰ্তন লাগে আমাক আৰু এতিয়া কি হৈছে তেওঁলোকে যে আমাৰ বাটে পথে যে এতিয়া গণতান্ত্ৰিকভাৱে কৰা আমি এটা কি কয় এইটো কাৰ্যসূচী এটাত তেওঁলোকে বাধা আৰোপ কৰিছে ভয় খাইছে ৰিণিকী বুঢ়ীয়ে মাটিৰ কথাখিনি যে এতিয়া ক'ৰবাত এই মানুহৰ মাজত যে হেৰি কৰি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে কিন্তু মানুহ গুণ্ডা লগাই তেওঁ আমাৰবিলাকক বাধা দিছে গতিকে এই যদি পৰিৱৰ্তন নহয় তেতিয়া অসমখনৰ অন্ধকাৰ ভৱিষ্যতলৈ গৈ আছে আৰু উন্নতি কি উন্নতি কৰিছে প্ৰায় 2 লাখ কোটি টকা এতিয়া ধাৰ
ধাৰ কৰিছে। ধাৰ কৰি কি কৰিছে 1250 টকা অৰুণোদয় দি আছে। হে কিন্তু এই 1250 টকা অৰুণোদয় এটা চিলিণ্ডাৰ দাম কিমান? 900 টকা। বস্তু বিহানীৰ দামবিলাক বঢ়াই পেলাইছে তেওঁ। তে কি উন্নতি কৰিলে? এই যে 1250 টকা দি আছে ক'ৰবাত দি আছে? তেওঁতো চৰকাৰটোতো আৰ্নিং একো নাই, উপাৰ্জন একো নাই। এই যে ধাৰ লৈ আছে, ধাৰটো এইবিলাক দি আছে। আৰু দ্বিতীয় কথা হৈছে কি, এই যে কি কয় ধাৰটোতো তেওঁ তেনেকৈ কৰি আছে, কিন্তু এই যে আৰু যে ধাৰবিলাক মাৰি আছে ক'ৰ পৰা? আমাৰ পৰাই লৈ গৈ আছে এতিয়া। আপোনালোকৰ চৰকাৰ আহিলে ধাৰ মাৰিব লাগিব আকৌ। সেইটো কথা। এতিয়া কিমান আমাৰ অসমখন ভৱিষ্যতৰ অন্ধকাৰলৈ গৈছে নে কওক আপুনি? পূৰা অন্ধকাৰলৈ গৈ আছে। অসমৰ ৰাইজ যদি এতিয়া সজাগ নহয়, তেতিয়াহ'লে কিন্তু অসমৰ ভৱিষ্যত বহুত অন্ধকাৰী। কি কয় হিমন্ত বিশ্ব শৰ্মাই কিন্তু গোটেই অসমত অন্ধকাৰ ভৱিষ্যত ঠেলিছে অসমখন। আৰু সেইকাৰণে ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মই ভাবোঁ কংগ্ৰেছৰ বাহিৰে বিকল্প নাই অসমত। মোক এটা কথা কওক, মৰিগাঁও সমষ্টিটো এতিয়া পুনৰ নিৰ্ধাৰণৰ পিছত ডাঙৰ হ'ল, কেনেকৈ চাইছে সমষ্টিটো ক'ৰ পৰা ক'লে অকণমান যদি আমি চাওঁ, কেনেকৈ সোমালে, ক'ত কি ওলালে? এতিয়া মৰিগাঁও সমষ্টিটো এতিয়া আগতে এই যে মই এতিয়া য'ত বহি আছোঁ আপুনি শিলপুৰ মৌজা, এই শিলপুৰ মৌজা আগতে বটদ্ৰৱাত আছিল। এতিয়া ডিষ্ট্ৰিক্ট হিচাপে আমাক মৰিগাঁৱত ইনক্লুড কৰিলে। আৰু দ্বিতীয় কথা হৈছে কি, এই এতিয়া আৰু কিছুমান লাহৰীঘাট সমষ্টিৰ পৰা কেইখনমান 7খন গাঁও পঞ্চায়ত, 7খন গাঁও পঞ্চায়ত মৰিগাঁৱত অন্তৰ্ভুক্ত হৈছে। ঠিক তেনেদৰে কেইখনমান গাঁও পঞ্চায়ত জাগিৰোডত গৈছে, কিছুমান ৰহাত গুচি গৈছে। আৰু যিখিনি আগতে নগাঁও জিলাৰ কিছু পাৰ্ট মানে মৰিগাঁও সমষ্টি আছিল, সেইখিনি উলিয়াই দিছে তাৰমানে। গতিকে এনেকৈ কৰি পেলাই এতিয়া আমাৰ 25খন গাঁও পঞ্চায়ত আছে মৰিগাঁও সমষ্টিত। এতিয়া 25খন গাঁও পঞ্চায়ত আছে আৰু ভোট আছে 2,09,000। 2,09,000 আৰু হায়েষ্ট ভোট আছে তিৱা। তিৱাৰ হায়েষ্ট আছে। কিমান পাৰ্চেণ্ট মান হ'ব? তিৱা টোটেল 2,09,000 ভিতৰত আমাৰ মোৰ দেন 75,000। 75,000 তিৱা? অঁ তিৱা। অকল তিৱা মানুহখিনি ভোট দিলে আপুনি? তিৱা উইথ বড়ো। তিৱা উইথ অঁ য়েছ। যদি তিৱাৰ বড়ো ট্ৰাইবেল মানুহে যে ভোট দিয়ে, মই এনেই হৈ যাওঁ। অকলশৰীয়াকৈ দিলে জিকি যাওঁ মই। 75,000? More than 27. Already we have submitted the report to the government, to our High Command. মাইনৰিটি আছে ইয়াত? মাইনৰিটি আছে। কিমান পাৰ্চেণ্ট আছে? 45,000 আছে। 45,000 আছে। আৰু এইবাৰ আৰু 45,000 থকাৰ কাৰণে ভয় খাইছে মৰিগাঁও সমষ্টিটো বিজেপি হাতৰ পৰা গুচি যাওঁ বুলি। এতিয়া কি কৈছে, মৰিগাঁৱত সিদিনা যে এছআৰৰ নামত 10,000তকৈ অধিক মানুহৰ হাৰাশাস্তি, ৰাতিটোৰ ভিতৰত নটিচ দিছে, 5 10টাত প্ৰেজেণ্ট হ'ব। এইবিলাক কি জাষ্টিছ নেকি এইবিলাক? আমি ডিষ্ট্ৰিক্ট কৈছোঁ যে আপুনি এইটো ভাল ধৰণে হেৰি কৰক, নহ'লে কিন্তু আমি আৰু তীব্ৰ প্ৰতিবাদ কৰিম। আমি তেওঁ আমাক আশ্বাস দিছে যে এইটো হেৰি নহয়, ইণ্ডিজিনাছ পিপুলবিলাকক হাৰাশাস্তি দিছে। বিদেশীক যদি এছআৰ দিয়ে আমাক ক'বলগীয়া একো নাই, যাওকগৈ। কিন্তু দেখ এইবিলাক ইণ্ডিজিনাছ পিপুলবিলাকৰ ওপৰত হেৰি কৰিছে। আগত ছাত্ৰ সন্থা সভা দিছে মুন ঠাকুৰীয়া, জোন ফৰিদে যে DY-65 এইবিলাক কিমান হেৰি মানুহ, সেইবিলাক ল'ৰাৰ শাস্তি কৰিছে। এতিয়া DY-65 ৰিপৰ্টাৰ হয় জোন ফৰিদ, চিনি পায়তো। এইটো কথা আপুনি ভাবেনে অসমত বাংলাদেশী আছে? কংগ্ৰেছে ভাবেনে? আপুনি বুলি কোৱা নাই, কংগ্ৰেছে কি কয় বাংলাদেশী আছে অসমত? নাই বাংলাদেশী থাকিলেতো আমিতো কৈছোঁ যে উই আৰ ৰেডি টু কোঅপাৰেট উইথ দ্য গভৰ্ণমেণ্ট টু ইভিক্ট দেম। আমি তেওঁক পঠাবৰ কাৰণেতো আমি ৰেডি আছোঁ। যদি বাংলাদেশী আছে তেওঁলোকে আগবাঢ়, আমি কংগ্ৰেছ দলক সহজ কৰিম। NRC-টো কৈছে 19 লাখ আছে। এতিয়াতো NRC নাইকিয়া কৰিলে। হ'ব বুলি কৈছে। সেইটো কথা হ'ব মানে হ'ব, এতিয়াতো NRC নাই। আৰু এতিয়া তাৰ পৰিৱৰ্তে এছআৰ লৈ পেলাই মানুহখিনি হাৰাশাস্তি কৰি আছে। আৰু মই ভাবোঁ এইটো আমাৰ কিন্তু পজিটিভ। মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ ভ্ৰম হৈছে, মতিভ্ৰম হৈছে তেওঁৰ পতনৰ এইটো কিন্তু লক্ষণ এটা। খিলঞ্জীয়া মানুহখিনিক এতিয়া সঁচা কথা ক'বলৈ গ'লে এতিয়া বিজেপিত থকা সদস্যও এছআৰৰ নটিচ পাইছে। এইটো কেনেকুৱা কথা? গতিকে এইটো ভাবোঁ এইটো গুড চিন্তাম ফৰ আৱাৰ পাৰ্টি। অমিত শ্বাহ ডাঙৰীয়া আহিছিলে 16ত, তেতিয়া তেওঁ কৈছিলে, মনত আছে সিদিনা এটা ৰীল ভাইৰেল হৈ আছে, যদি জিকাই বিজেপিক তেতিয়াহ'লে বাংলাদেশীক চব উলিয়াব, এজেণ্ডাজনকৈ হিচাপে উলিয়াব। আকৌ 26তো উলিয়াম বুলি কৈছে। সেইটো তেওঁলোক পলিটিকেল ডায়ালগ নকৰে, এইবিলাক নোৱাৰে। আৰু তাৰ নোৱাৰি পেলাই ব্লেমটো কংগ্ৰেছক দিব খোজে। মোক এটা কথা কওক, কংগ্ৰেছ যে হাৰিলে, বিজেপিৰ যে উত্থান হ'ল, কংগ্ৰেছৰ ভুলবোৰ আপোনালোকে পৰ্যালোচনা কৰিলেনে? নিশ্চয় আমাৰ য'ত খুটি নাটি আছে আমাৰ এই বিষয়ে পৰ্যালোচনা হৈছে। আৰু সেইকাৰণে আমাৰ এইবাৰতো আমাৰ চৰকাৰ হ'ব, কাৰণ যদি আমাৰ অখিল গগৈ যদি ভুল নকৰে এলায়েন্সৰ ক্ষেত্ৰত, এইবাৰ আমাৰ চৰকাৰ। যোৱাবাৰ আপুনি জানে ভালকৈ, আমি 25-30টা চিট আমি অলপ ভিতৰত হাৰিছোঁ। আৰু এলায়েন্সৰ সেইকেইটা চিট পালে যোৱাবাৰ বিজেপি অসমত আহিবই নোৱাৰে, আমি উইনাৰ। আৰু সেইকাৰণে মই অখিল গগৈ ডাঙৰীয়া আৰু ৰঞ্জিত ডাঙৰীয়াকো মই অনুৰোধ জনাম যে ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপল অফ আছাম,
for the people of Assam, they should cooperate with our Congress party. যদি কংগ্ৰেছ হয় মুখ্যমন্ত্ৰী কোন হ'ব এইটো মুখ্যমন্ত্ৰী লয় সিদ্ধান্ত ল'ব এই বিষয়ে মন্তব্য নিদিওঁ কাক বিচাৰে আপুনি না মইতো বিচাৰোঁ মানে মই আমাৰ দলে হাইকমাণ্ডে যাক সিদ্ধান্ত ল'ব তেওঁকে মই বিচাৰিম মোৰ ডেফিনেট আমুকে আহিবলৈ সেইটো কথা নাই মোৰ লগত নিশ্চয় নিশ্চয় আপোনাৰ সমষ্টিত মৰিগাঁও সমষ্টিত এইবাৰ মহিলা ভোটাৰ আৰু যুৱ প্ৰজন্মই খুব গুৰুত্বপূৰ্ণ ভূমিকা ল'ব হয়নে বাৰু ৰাইট মহিলা ভোটাৰ বেছি আছে নে পুৰুষ ভোটাৰ বেছি আছে আপোনাৰ সমষ্টিত এইটো মই ক্লিয়াৰ নহয় মই আই এম নট ক্লিয়াৰ কিন্তু এইটো কথা ঠিক আপুনি এটা কথা জানি থওক যুৱকসকল আৰু মহিলাসকল দে আৰ নট ইন ফেভাৰ অফ ৰমাকান্ত দেউৰী they want me হেৰি পাইছে নহয় মহিলাসকলে হা চৰকাৰৰ না পৰা পালেও না লাখ টকীয়া পালেও মই আপোনাক এটা কথা মই কৈছোঁ মই এইটো পলিটিকেল ডাইলগ দিয়া নাই মই আপোনাক এইবাৰ ৰমাদেৱীক বিজেপি ৰাখিব নোৱাৰিব বেয়া কিয় পায় কাৰণটো কি বেয়া পোৱা কওকচোন না তেওঁ উন্নয়ন হোৱা নাই তাৰ বাহিৰে আৰু বেয়া পোৱা কাৰণ কি হ'ব পাৰে না তেওঁ বেয়া পোৱা মানে আচলতে তেওঁৰ আচৰণবিলাক বৰ ভাল নহয় তেওঁ ব্যৱহাৰ পাতি ভাল নহয় আৰু ক'বলৈ বেয়া তেওঁ আচলতে এই যে এছেম্বলি চিটটো প্ৰতিনিধিত্ব কৰা উপযুক্ত বুলি মই যিটো এতিয়া দেখিছোঁ ৰাইজৰ মাজত শুনিছোঁ তো উপযুক্ত ব্যক্তি নহয় বুলি কয় মানুহে এজন উপযুক্ত ব্যক্তি লাগে তেওঁলোকক সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে আহোঁতে ৰমাকান্ত দেউৰীক কেনেকৈ মাতি আনিলে এটা ভিডিঅ' খুব ভাইৰেল হৈছে আপুনি চাইছিলে নে মই চাইছোঁ কেনে পালে চাই মানে মইতো ভাবোঁ ইট ইজ নট দ্য গুড চিম্পটম ফৰ হিম কি পালে ভিডিঅ'টো চাই নাই সেইটো তাৰ ফেভাৰ্ট নহয় এইটোতো ইট ইজ দ্য ইনচাল্ট অফ দি চিফ মিনিষ্টাৰ টু হিম আই থিংক নাজানো আৰু বাৰু আপোনাৰ লগত মাত বোল আছে নাই এতিয়া নাই মই দেখিলে মাতো মই নাই ফেনটো আপোনাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বেছি দূৰ নহয় 2 কিলোমিটাৰ 2 কিলোমিটাৰমান হ'ব ফোন চোন কৰে না ফোন চোন কৰা নহয় দেখিলে হাই হেল্ল' কৰা এইটো বেলেগ বস্তু আৰু ৰাজনীতি সেইটোতে বেলেগ বস্তু ৰাজনীতি বেলেগ বস্তু এতিয়া মই আপোনাক সুধিম দুজনমান ব্যক্তিৰ নাম আপুনি 2টা বা 3টা শব্দত উত্তৰ দিব লাগিব হ'বনে কওক প্ৰথমে সুধিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত কেনেকুৱা মানুহ না তেওঁ ভাল মানুহ নহয় কিয় নাই মই অলৰেডি কৈ দিছোঁ যে তেওঁৰ নেতৃত্বত আৰু 5 বছৰ যদি অসমখন চলিব দিয়া হয় অসমখন বহুত তললৈ গুচি যাব সৰ্বানন্দ সোণোৱালক কেনেকুৱা লাগে না সৰ্বানন্দ সোণোৱাল এজন জেণ্টলমেন তেওঁ মই তেওঁক প্ৰিফাৰ কৰোঁ এইটো আপোনাৰ ওচৰৰ সমষ্টি জাগিৰোডৰ পৰা পীযুষ হাজৰিকা এটা সময়ত কংগ্ৰেছত আছিলে এতিয়া বিজেপিৰ মিনিষ্টাৰ কেনেকুৱা লাগে আপোনাৰ পীযুষ হাজৰিকা আই এম নট ছেটিছফাইড অন হিম অখিল গগৈ না অখিল গগৈ তেওঁ ভাল লিডাৰ তেওঁ ভাল লিডাৰ তেওঁৰ দৰে লিডাৰ মই বিচাৰোঁ গৌৰৱ গগৈক গগৈটো ভাল লিডাৰ তেওঁতো হি ইজ দ্য এছেট অফ নৰ্থ ইষ্ট ইন পাৰ্লিয়ামেণ্ট লুৰিণ জ্যোতি গগৈ এজন ভাল ফিচাৰ আছে তেওঁ ভাল লিডাৰ প্ৰদ্যুৎ বৰদলৈ মই ভাবোঁ কংগ্ৰেছৰ খুব এজন প্ৰদ্যুৎ ডাইনামিক লিডাৰ ওৱান হিজ ইজ মাই মষ্ট প্ৰিফাৰেবল লিডাৰ তেওঁ কিবা কাৰণত কংগ্ৰেছে দায়িত্ব কমকৈ দি থৈছে নেকি নাই সেইটো মই নাভাবোঁ তেওঁ বহুত ভাল দায়িত্বত আছে আৰু তেওঁ এজন ৰেচপেক্টেবল পাৰ্চন অফ দ্য কংগ্ৰেছ পাৰ্টি হোৱাট এজ ফাৰ আই নো ৰকিবুল হুছেইন তেওঁ ভালদৰে কাম কৰি আছে এতিয়া তেওঁ এজন ভাল লিডাৰ মুছলিম আৰু ৰিপুণ বৰা ভাল ভূপেন বৰা ভাল চব ভাল ভাল অকল বেয়া বিজেপি কেইজন নাই বিজেপি অকল বেয়া বুলি কোৱা নাই মইতো কৈছোঁ যে সৰ্বানন্দ সোণোৱাল জেণ্টলমেন মইতো কৈছোঁ খণ্ডৰ সঁচাকৈ সঁচাটো ক'ব লাগিব আপুনি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেতো আমি এবাৰ ক্ষমতালৈ আহিম ভালকৈ বুজাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই যিটো কাৰ্যকলাপ কৰি আছে ৰাইজ ছেটিছফাই হোৱা নাই আৰু সেইটোৱে আমাক এবাৰ ক্ষমতালৈ আনিব হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি ক্ষমতালৈ আহিম এবাৰ ইণ্টাৰেষ্টিং উত্তৰ এইটো দাদা আপুনি কৰা কিছু কামৰ খতিয়ানলৈ আহোঁ স্কুল কলেজটো আপুনি বহুত কৰিলে ছাত্ৰ ছাত্ৰীৰ বাবে কৰিছে নতুন প্ৰজন্মৰ কাৰণে কৰিছে আপুনি বহুত মানুহক চাকৰি দি থৈছিলে কেনেকৈ দিছিলে আপুনি চৰকাৰত থাকোঁতে নে কেতিয়া নহয় তেতিয়া মানে মই কৈছোঁ যে প্ৰথম যেতিয়া এ জি পি ক্ষমতা মইতো কৈছোঁ মই এ জি পিত আছিলোঁ আৰু তেতিয়া কিন্তু সঁচা কথা ক'ব লাগিব প্ৰফুল্ল মহন্ত মই জনজাতি ছাত্ৰ সন্থাৰ সভাপতি থাকোঁতে প্ৰফুল্ল মহন্তই মোক মাতি নি পেলাই সেই সময়ত যিবিলাক আন্দোলন হৈ আছে সেই সময়তে মোক কিছু দায়িত্ব দিছিলে সেই মানুহখিনিৰ মাজত সোমাই অলপ কাম কৰিবলৈ সুবিধা দিছিলে
আৰু তেতিয়াই মই বিভিন্ন ঠাইত গৈছিলোঁ, বিশেষকৈ এই নগাঁও, মৰিগাঁও, হোজাই এইবিলাক এলেকা ঘূৰিছিলোঁ। তেতিয়া নগাঁও একেলগে আছিল, একে আনডিভাইডেড আনডিভাইডেড নগাঁও ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট আছিলোঁ, জনজাতি ছাত্ৰ সন্থাৰ জনজাতি ছাত্ৰ সন্থাৰ। আৰু সেই সময়তে AGP গভৰ্ণমেণ্টটো চলি আছিলে। আৰু দিগেন বৰা আৰু প্ৰফুল্ল মহন্তই মোক যথেষ্ট দায়িত্ব দিছিলে এই জাতিটোৰ মানুহখিনি কাম কৰা। আৰু সেই চেগত মই আমাৰ যিহেতু যিবিলাক নিবনুৱা ল'ৰা আছিলে এইবিলাকত প্ৰফুল্ল মহন্তক মই প্লেচ কৰিছিলোঁ, আৰু তেওঁ মোক যথেষ্ট সহায় কৰিছিলে। আৰু তাৰবাবে মই বহুত ল'ৰাক চাকৰি দিব পাৰিছিলোঁ। তেওঁলোকে স্বীকাৰ কৰে নে আপুনি দিছিলে বুলি? আমাৰ লগ পায়নে? স্বীকাৰ কৰে। বহুত মানুহে আকৌ পাহৰি যায় নহয়। হয়, সেইটো হয়, কিন্তু হয়নে বাৰু? সেইটো হয়, সেইটো যিবিলাকক দিছে সিহঁতে পাহৰে, বহুতে পাহৰে, কিন্তু সঁচাটোতো লুকাই নাথাকে, সঁচা লুকাই নাথাকে। কেনেকুৱা ধৰণৰ চাকৰি আছিল সেই সময়ত? এইবিলাক মই একদম টিচাৰ ইন আছিল? এভৰি ডিপাৰ্টমেণ্ট, এভৰি ডিপাৰ্টমেণ্ট। এডুকেশ্যন বিভাগত হওক, ভেটেৰিনেৰীত হওক, পুলিচ, হোম ডিপাৰ্টমেণ্টত, হোম ডিপাৰ্টমেণ্টত বহুত দিছোঁ মই, পুলিচ বহুত দিছোঁ। আৰু স্কুলত শিক্ষক দিছোঁ মই, শিক্ষক হাইস্কুল, LP স্কুল, ME স্কুল। আৰু সেই সময়ত দিগেন বৰাই মোক দায়িত্বও দিছিলে মৰিগাঁও ডিষ্ট্ৰিক্টৰ এই বতৰ বা পাৰ্টটো চাবৰ কাৰণে, চব ক্ষেত্ৰত এভৰি ডিপাৰ্টমেণ্ট মোক চাবৰ দিছিলে। আৰু সেইফালৰ পৰা মই বিশেষকৈ ইয়াত বহুত ল'ৰা চাকৰি দিছোঁ, মই সংস্থাপন দিছোঁ। আপুনি নতুন প্ৰজন্মটোৰ কাৰণে কি কৰিবলৈ ইচ্ছা আছে আপোনাৰ অঞ্চলটোত, মৰিগাঁৱত? আৰু বৰ্তমান সময়ত মই মাজতে কওঁ, নতুন প্ৰজন্ম নগাঁও, মৰিগাঁও অঞ্চলত যথেষ্ট ড্ৰাগছ, এই বেয়া কামৰ প্ৰতি আগ্ৰহী হৈছে নতুন প্ৰজন্ম। আপুনি কি কৰিব তেওঁলোকৰ কাৰণে, আৰু কিয় হৈছে বুলি ভাবে এইবিলাক? এইটো ক্ষেত্ৰতে মই চৰকাৰকে জগৰীয়া কৰিম, কাৰণ এইটো মাজতে এইবিলাক কথা আমাৰ আলোচনা হৈছে। মই গৈছোঁ, বিশেষকৈ মৰিগাঁও টাউনৰ ভিতৰতে এটা মিলনপুৰ বুলি জেগা আছে, এই মৰি মুছলমান গাঁও বুলি জেগা আছে, তাতে ড্ৰাগছ মুছলিম মানুহ বাস কৰে তাত মানে বহুত বেছি হৈছিলে। আমি এইবিলাক গৈছিলোঁ, কিন্তু কথা হৈছে কি, এতিয়া এইবিলাক চৰকাৰে বাধা দিব পৰা নাই। আমাৰ ফালৰ পৰা এইটো সম্ভৱ নহয় এনেকৈ, সেই হিচাপে এই ক্ষেত্ৰত চৰকাৰৰ সহযোগ নহ'লে এইবিলাক বন্ধ কৰাটো সুবিধা নহয় তাৰমানে। আৰু এইটো আমাৰ নৱপ্ৰজন্মক ধ্বংস কৰি দিছে। গতিকে নৱপ্ৰজন্মক যদি আমি আগবঢ়াই নিব লাগে, এইবিলাক প্ৰতিৰোধ কৰিব কাৰণে চৰকাৰে ষ্টেপ ল'ব লাগে। যোৱা বছৰ মৰিগাঁৱৰ দেৱাশিষ শৰ্মা ডাঙৰীয়াই, আমাৰ DC, তেখেতে মোক মাতি আনি পেলাই তেখেতে খুব ধুনীয়া এটা শ্ব' কৰালে যে ড্ৰাগছ বিৰোধী এনেকুৱা কিবা কিবি কৰি আছে, তেওঁলোকে কাম কৰি আছে। কিন্তু আপোনাৰ ফালৰ পৰা আপুনি নতুন প্ৰজন্মক কেনেকৈ মানে ভাবিছে এইবিলাকৰ পৰা মুক্ত কৰিব পাৰিম? কি কৰিলে তেওঁলোক মুক্ত হ'ব? এইটো মানে কথা হ'ল কি, এইটো আমাৰ যিটো আমাৰ সামাজিক যিটো সচেতনতাটো, এইটো মানে সজাগতাটো, কাম দিব লাগিব নতুন প্ৰজন্মক, কাম কৰক ন, সেইটো কথা। এইবিলাকৰ পৰা এই সজাগতাটো আনিব লাগিব। আৰু এই কাম দিবৰ কাৰণে কোনে দিব? কামটো দিব পৰা একমাত্ৰ উপায় আছে চৰকাৰ। তেনেহ'লে সেইবিলাক সুধাই দিব লাগিব, আৰু এৱাৰনেছটো আনিব লাগিব মানুহৰ মাজত। চৰকাৰেতো চাকৰি বহুত দিছে এইবাৰ, প্ৰায় 1 লাখ চাকৰি দিছে। চাকৰিটো তেওঁলোকে কৰে, আগৰ ভেকেণ্ট পষ্টবিলাকত ফিল আপ কৰি আছে, তেওঁলোকৰ নতুন চাকৰি দিব পৰা নাই। যিবিলাক ভেকেণ্ট পষ্ট আছিলে সেইবিলাকে ফিল আপ কৰি আছে, নতুনকৈ পষ্ট ক্ৰিয়েট কৰিব পৰা নাই। সেইবিলাকতো চাকৰি যিবিলাক ৰিটায়াৰমেণ্ট, এইবিলাকতো কংগ্ৰেছ গভৰ্ণমেণ্টেই দিছিলে। গতিকে আমি কংগ্ৰেছ গভৰ্ণমেণ্টে এতিয়া পষ্টবিলাক ৰিটায়াৰমেণ্ট হৈছে, আৰু এই খালী পষ্টত হিমন্ত বিশ্ব শৰ্মাই এপইণ্টমেণ্ট দি পেলাই কৈ আছে আমি চাকৰি দিলোঁ। সেইটো কেনেকুৱা চাকৰি দিলে? তেওঁ নতুন পষ্ট ক্ৰিয়েট কৰি পেলাই দিয়া, তেতিয়া ক'ম। দিব পৰা নাই, তেওঁ ফেইলাৰ হৈছে। এতিয়া 35 লাখ হেৰি মতে, এতিয়া আমাৰ এমপ্লয়ী এক্সচেঞ্জৰ ৰিপৰ্ট মতে এতিয়া 35 লাখ নিবনুৱা অসমত আছে। 35 লাখ। আগতে চাকৰি হ'লে এপইণ্টমেণ্ট লেটাৰখন পোষ্টত আহিছিলে নে? আগত আহিছিলে। আজিকালিতো ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ পৰা ল'ব পাৰে ন, সেইটো আৰু ৰাইজৰ মাজত সভা পাতি। তেওঁ সেইটো বাবাটো ল'ব বিচাৰে, কিন্তু তেওঁতো আমি কওঁ যে আমি কংগ্ৰেছে দিয়া পষ্টতে তেওঁ ফিল আপ কৰি পেলাই তেওঁ বাবা লৈ আছে, অথচ তেওঁ গালি পাই থাকে কংগ্ৰেছে একো কৰা নাই। এটা বস্তু আপুনি মন কৰেনে, আগতে কংগ্ৰেছৰ দিনত আমি স্কুল কলেজ যাবলৈ নাপাওঁ, বন্ধ অসম বন্ধ আন্দোলন, সেই বস্তুটো কমিছে বুলি আপুনি ভাবেনে বাৰু? নাই কমা, এতিয়া বেছি আছে। কৰ্মচাৰীবিলাকেতো আপত্তি কৰে। বন্ধ আজিকালি অসম বন্ধ নহয়। নহয়, অসম বন্ধটো নহয়। শিক্ষকসকলে সেইবিলাকেতো মাজতে কৈছে আমি স্কুল কৰিবলৈ বাদ দিম আৰু বুলি কৈছে, কাৰণ চৰকাৰী কামত ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষকসকলক সহযোগ কৰিব নিদিয়ে। তেওঁলোকেতো খালি গৈ পেলাই চৰকাৰী কামত লগাই থাকে, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত লগাই থাকে, স্কুলৰ পৰা ক্লাছ বাদ দি পেলাই শিক্ষকসকল লৈ যায়। ইয়াৰ মাজতে শিক্ষকসকলে প্ৰতিবাদো কৰিছে এই সম্পৰ্কত, এটা আপুনি নিশ্চয় পাইছে। গতিকে এতিয়া বেছি বেয়াহে হৈছে। ইনচাৰ্জেঞ্চি সমস্যাবিলাক অলপ ঠিক হৈছে বুলি ভাবেনে? নাই, এইটোতো সম্পূৰ্ণ হোৱা নাই। আইন শৃংখলা পৰিস্থিতি এইটো ভাল হৈছে বুলি মই নাভাবোঁ। এতিয়াওতো হৈ আছে এইবিলাক, ক'ত হোৱা নাই এইবিলাক। ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো ইম্প্ৰুভ হোৱা নাই। ঠিক আছে, অকণ বেলেগ কথা পাতোঁ। আপোনাৰ সমষ্টিৰ আটাইতকৈ ভাল লগা ঠাই কোনখিনি আপোনাৰ বাবে?
এনেই আৰু যেতিয়া ধৰক অকণমান মোৰ ভাগৰ ঘৰখন লাগি মই যায়। ভাল পাওঁ ঘৰখন মই ঘৰখন ভাল পাওঁ Okay. আৰু আপোনাৰ গোটেই ঘৰখন মৰিগাঁৱৰ ঘৰখন নাই মৰিগাঁওখনতো মোৰ হয়েই মৰিগাঁও গোটেই মৰিগাঁৱৰ কোনটো অঞ্চল ভাল লাগে মোৰ অঞ্চল মানে মই এটা কথা ভাল কথা সিদিনা মই এঠাইত গৈছিলোঁ এই যে গেৰুৱা বুলি কয় এটা গেৰুৱা গেৰুৱা গৈছো ময়ো গৈছো গৈছিলে গেৰুৱা স্কুলখনলৈ হয় মাতিছিলে তাতে এই যে আমাৰ হেৰি এটা পিকনিক পাৰ্টি পাতিছিলে 1 জানুৱাৰী তাত গৈছিলে তাত সেই ঠাইটো মোৰ ইমান ভাল লাগিছিল আৰু মই কৈছোঁ মই MLA হ'লে ইয়াত এটা গেষ্ট হাউচ বনাম মই কৈ থৈছোঁ গেৰুৱা অঞ্চলটো গেৰুৱা অঞ্চলত এটা বিলৰ পাৰত গৈছিলোঁ এই যে মেৰা বিল বুলি কয় গম পাইছো মেৰা বিলত মই কৈছোঁ যে মই যে MLA মনত ৰাখি থবা আজি কথা দিলোঁ মই এটা গেষ্ট হাউচ বনাম ইয়াত আৰু গেৰুৱাৰ ৰংটো ভাল লাগে নালাগে ভাল লাগে এডিট নকৰো কিন্তু গেৰুৱাৰ ৰংটোও ভাল লাগে বুলি কৈছে সেইটো মানে এইটো নুবুজাই মোৰ কিন্তু হালধীয়াটো ভাল লাগে কাৰণ মই সাংবাদিক হালধীয়া নহয় নহয় কথা আপুনি বুজি পোৱা নাই বুজি পাইছো মই হালধীয়া সাংবাদিক হালধীয়া নহয় আৰু সেইকাৰণে মই দৰ্শকসকলক কওঁ যে আমি যে ঘূৰি আছো গোটেই অসমখন মই অকল কংগ্ৰেছৰ পডকাষ্ট কৰা নাই মই ক'ৰবাত বিজেপিৰ কৰিছো ক'ৰবাত বেলেগৰ কৰিছো নিৰ্দলীয় কৰিছো সেইকাৰণে কৈছো আমি বাৰ্তালাপত মানে সকলোকে আনিবলৈ চেষ্টা কৰিছো আৰু কথাবোৰ আমি খোলাকে আলোচনা কৰিবলৈ চেষ্টা কৰিছো ভাল লাগিছে আপোনাৰ লগত কথা পাতি আৰু অলপ সময় পাতো দিয়ক খাই কি ভাল পায় মইতো মাংস খাই ভাল পাওঁ Okay. কিন্তু আজিকালি মাংস খাবলৈ কমাইছো অলপ হয় মাছ খাওঁ ঠিক আছে মই দুটা অপশ্যন দিম আপুনি ক'ব ঠিক আছে মাছ নে মাংস এতিয়া মাছ এতিয়া মাছ হাঁহ নে ছাগলী হাঁহ এই H2O পানী নে পৰম্পৰাগত পানীয় নাই আজিকালি তিৱা মানুহৰ পৰম্পৰাগত পানীও আছে খায়নে কিন্তু আই এম নাও ফ্ৰম দিছ একেবাৰে আঁতৰি থাকে য়েছ তাৰ পৰা য়েছ কি বুলি কয় আপোনালোকৰ পানীয় এইটো আমাৰ মদ বুলি কওঁ আমি আপোনালোকে মদ লাও বুলি পানী কয় লাও পানী মদ ৰাইট গাহৰি নে হাঁহৰ মাংস নহয় এতিয়াতো গাহৰিটো আগত এটা সময়ত মোৰ ফেভাৰেট আছিলে কিন্তু এতিয়া মই এভইড কৰিছোঁ অ'কে হাঁহটো খাওঁ আৰু হাঁহটো খায় অ'কে হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল এইটো বিষয়ে মমতাৰ দিলে বেয়া হওঁ নেকি নকয় ন নকওঁ ঠিক আছে গৌৰৱ গগৈ নে অখিল গগৈ নে লুৰিণজ্যোতি গগৈ মইতো গৰুৰ কথা ক'ম অ'কে আৰু যদি মই কওঁ লুৰিণ আৰু অখিলৰ ভিতৰত সেইটো মন্তব্য নিদিওঁ সেইটো নকয় নকওঁ বহুত বেলেগ কিন্তু দাদা একদম যিটো ক'ব লাগে সেইটো কয় একদম বেলেগ আৰু তাৰপিছতে মই আহিলো জুবিন গাৰ্গ নে পাপন দুইজনে মোৰ দুইজনকে ভাল লাগে দুইজনে ভাল পাওঁ আপুনি গুণগুণাই নে তিৱা গান মই এনে সংগীত প্ৰেমী গুণাও বুলি ক'লে ভুল হ'ব বৰ ধুনীয়া আপোনালোকৰ এই যে তিৱা গীতসমূহ যে হয় মোৰ বহুত ফেভাৰেট কেনেকে গায় বস্তু এটা জাষ্ট এটা সুৰ এটা শুনক নাই মই এনেই গুণগুণোৱা আৰু গুণগুণাও আৰু কিন্তু একচুৱেলি ফেভাৰেট মোৰ ভাল লাগে আগতে জোনবিল মেলালৈ এতিয়া জোনবিল মেলাতো আপোনাৰ হেৰিয়াত নোসোমাব কিন্তু ডিষ্ট্ৰিক্ট একেখনেই হ'ল ডিষ্ট্ৰিক্ট একেখনে যায়নে কেতিয়াবা মই যাওঁ বিনিময় পতা জোনবিল মেলা যাওঁ এইটো এটা আমাৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ তিৱাৰ এটা ঐতিহ্য এটা আৰু মামা মামীসকল আহে সেইটো আৰু এইটো বাৰ্টাৰ ছিষ্টেমটো অনলি দিছ ইজ দি ফেষ্টিভেল হোৱাৰ দেয়াৰ ইজ বাৰ্টাৰ এট প্ৰেজেণ্ট টাইম আপুনি মনত আছেনে কি লৈ গৈছিলে আপুনি বিনিময় কৰিবৰ কাৰণে আপুনি কিবা এটা লৈ গ'ল সেইফালৰ পৰা লৈ আহিলে মই বিনিময় কৰিবলৈ মই নিজে যোৱা নাই কিন্তু মই বিনিময়টো চাই থাকোঁ চাই থাকে সেইটো চাওঁ যে কি ধৰণে কৰি আছে বিনিময়টো এক্সচেঞ্জটো কি ধৰণে হৈছে সেইটো চাওঁ মই সেইটো ভাল লাগে পুৰণি দিনৰ হেৰিটো মনলৈ আহি যায় এটা প্ৰশ্ন কৰোঁ কওক জোনবিল মেলাত আমি কওঁ ন মামা মামীসকল পাহাৰৰ পৰা আহে তেওঁলোকে লৈ আহে আৰু ইয়াৰ পৰা যিখিনি লাগে সেইখিনি লৈ যায় ভৈয়ামৰ পৰা সেই মামা মামী শব্দটো ইমান বছৰে আমি শুনি আছিলোঁ জোনবিল মেলাত মই বহুতবাৰ ৰিপৰ্টিং কৰিছোঁ তাত এতিয়া সেই মামা মামী শব্দটো আহি পলিটিক্স হ'লগে হিমন্ত বিশ্ব শৰ্মাক মামা তেওঁৰ পত্নীক মামী এই যে সম্বোধনখিনি যে কৰা হৈছে এইখিনি কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ হৰ্ডিঙত কালি যেতিয়া আপোনালোকে শ্লোগান দিবলৈ গৈছে তাতো লিখা আছে মামা মামী প্ৰটেষ্ট মামা কিবা এনেকুৱা ধৰণৰ আৰু কিবা কিবি ক'ত আছিলে মামা মামী জোনবিল মেলাত মামা মামী গৈ পেলাই এতিয়া আপোনালোকৰ শ্লোগান হৈ গ'লগে কি হৈছে নাই এইটো পলিটিকেল ডাইলগ এইটো হিমন্ত বিশ্ব শৰ্মাই যি হৈছে কিন্তু সেইটোৰ লগত সমকক্ষ নহয় সেইটো মামা মামী এটা একদম মই ক'লো নহয় এইটো আমাৰ ট্ৰেডিশ্যনেল এটা ৰিলেশ্যন এটা এড্ৰেছ গতিকে ডেট ইজ নট ইকুৱেল টু দিছ মামা মামী
হিমন্ত বিশ্ব শৰ্মাই আপোনাক কি বুলি মাতে মোক আপোনাৰ অঞ্চলৰ মানুহে কি বুলি মাতে মানে ৰমেশ বৰদলৈ বুলিতো সকলোৱে জানে এটা মৰমৰ মাতো থাকে ন বহুতেই আৰু বাবা কিবা কিছুমানে ক'ব নাম ধৰি মাতে কিছুমানে বাবা বুলি কয় কিছুমানে খুৰা দাদা এইবিলাক আৰু যিবিলাক চলিব লাগে সেনেকুৱা আছে মামা মামীটো নকয় বাৰু বাবা কয় ন হা বাবা কয় অঁ বাবা কয় অঁ বহুতে বাবা বুলি মাতে মোক নিশ্চয় নিশ্চয় বাৰু আপুনি যিহেতু ইয়াত কেইবাটাও ধৰ্মীয় অনুষ্ঠান আছে সকলোতে যায়নে মই যাওঁ সকলোতে যায় যাওঁ মই ধৰ্মীয় সকলো অনুষ্ঠানকে বিভিন্ন চব ধৰ্ম অনুষ্ঠানকে মই সন্মান কৰোঁ আৰু সেইটো মই ভাবোঁ চব ধৰ্ম অনুষ্ঠান পবিত্ৰ আৰু চবেই এটাই বস্তুৱে বিচাৰে এই গ'ল এটাই গড ভগৱান নহয় জানো হয় সেইটো বস্তুটো চবতে সন্মান কৰোঁ চবতে যাওঁ মই গীৰ্জা মছজিদতো যাওঁ মছজিদতো যাওঁ তেতিয়াহ'লে সকলোৱে যদি আপোনাক ছাপোৰ্ট কৰে অকল তিৱাসকলৰ কথাটো কোৱাই না তিৱা 75% ভোটাৰ আছে বুলি কৈছে 75,000 মোৰ দেন 75,000 মোৰ দেন আৰু বাকীসকলৰ ভোট নালাগে আপোনাক বাকীসকলেতো মই সঁচা কথা ক'বলৈ গ'লে মই তিৱাসকলৰ কথা দূৰে বাকীসকলে বেছিকৈ বিচাৰে মোক বাকীসকলে মোক বেছিকৈ বিচাৰে এতিয়া মই আপোনাক ক'বলৈ দিগদাৰ কওক একো নাই যদি ক'ব পাৰে মইতো বাকীসকলৰ ভোটে বেছি পাম তিৱা ভোটটো পামেই কি বাকীসকলৰ ভোটটো মই বেছি পাম এতিয়া যিটো মোৰ ইনফৰ্মেশ্যন আছে ফিল্ডৰ সমষ্টিৰ যিটো ইনফৰ্মেশ্যন বাকী মানুহবিলাকে মোক বেছি প্ৰিফাৰ কৰে এইটো ফেক্ট কিন্তু গম পাব আপুনি যদি ইলেকশ্যন হয় হেৰি কৰে বিচাৰিলে দেখা পাব কাৰণ মোৰ মনত কিন্তু সঁচাই কৈছোঁ মোৰ মনত এইবিলাক তিৱা বামুণে কৈছোঁ মই মানুহ চিনি পাওঁ মানুহ আই এম দ্য মেন অফ দ্য পিপুল এতিয়া মই এইটো এই কোচ মানুহ সেইটো লালুং মানুহ সেইটো তিৱা মানুহৰ মানুহ সেইবিলাক মোৰ মনলৈ নাহে কিন্তু মই মানুহৰ মানুহ আৰু তেনেকুৱাই হ'ব লাগে সেইটোৱে মই এইটো ভাবোঁ একচুৱেলি মই তেনেকৈয়ে ভাবোঁ মোৰ মনত সেইবিলাক ভাৱ নাহে আহিলোঁ আকৌ ৰাজনীতিৰ কথালৈ অকণমান হাঁহি ধেমালি কৰিলোঁ আপোনাৰ লগত এতিয়া আৰু এটা নাম চলি আছে সেইটো হৈছে বাণী দাসৰ নাম তেখেত AJP অসম জাতীয় পৰিষদৰ পৰা তেখেতে টিকট প্ৰত্যাশী বুলি কয় তেওঁ যদি মৰিগাঁৱত প্ৰৱেশ কৰে আপোনাৰ বাবে ফেক্টৰ হ'ব নেকি নাই এতিয়াতো কেৱল বাণী দাস বুলি কোনো দলে কংগ্ৰেছৰ লগত ফেক্টৰ হ'ব নোৱাৰে মোৰ ফেক্টৰ নহয় কোনো ফেক্টৰ নহয় ভোট কাটিব নেকি ভোট ক্ষতিকাৰক ধৰণৰ ভোট কাটিব নোৱাৰে ক্ষতিকাৰক ধৰণৰ ভোট কাটিব নোৱাৰে কিছু ভোটো কাটিব বাৰু কিন্তু সেইটো ক্ষতি নকৰে যদি ৰমাকান্ত দেউৰীয়ে টিকট নাপায় অঁ নেক্সট নাম কাৰ চৰ্চাত আছে বিজেপিৰ ফালৰ পৰা খবৰটো আপোনাক লাগিবই দিয়কচোন নাই মই ক'লোঁ নহয় 10জনকৈ অধিকে টিকেট বিচাৰিছে কোনজনে পাব সেইটো মই মন্তব্য নিদিওঁ কিন্তু এইটো সঁচা কথা মই বিজেপিৰ কোন কেণ্ডিডেট ডেট ইজ নট মাই লোকেল কিন্তু মই ভাবোঁ মই আই উইল বি ছাকচেছফুল কংগ্ৰেছৰ পৰা অকল আপুনিয়ে বিচাৰিছে য়েছ মোলৈ আৰু দুজন আছে মই ভাবোঁ মানে অসুবিধা নিদিয়ে ইয়াৰ পিছত মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে ৰমেশ বৰদলৈ ডাঙৰীয়াই কিতাপ লিখে কিতাপ পঢ়ে আৰু তেখেতৰ সেয়া চৰ্চা আছে মই হাতত এখন কিতাপ আছে যিখনৰ নাম হৈছে নৈৰ তেজাল বুকু আৰু এইখন কিতাপ ৰমেশ বৰদলৈ ডাঙৰীয়াই লিখিছিলে আৰু এইখন আগবাকে প্ৰকাশ কৰিছিলে ভিতৰত কি আছে আজিতো মই পঢ়িব নোৱাৰিলোঁ ঘৰলৈ লৈ যাম এইখন য়েছ এইখন মোৰ এটা কবিতা সংকলন আপোনাক কবিতা লিখোঁ মই কবিতা সংকলন হয় 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 আৰু এখন আপুনি এখন কণপাহী মোৰ এখন হেৰি আছে সেইখন স্মৃতিগ্ৰন্থই কিন্তু তাত বহুত গৱেষণামূলক হেৰি আছে মই দিম আপোনাক কিতাপখন এতিয়া লৈ যাব আপুনি এইখন কিতাপত মই পুৰস্কাৰ পাইছোঁ এই অসম সুৰভি বঁটা পাইছোঁ 2023 হয় মই এবাৰ আপোনাৰ কবিতাকেইটাৰ শিৰোনামকেইটা গাওঁ আৰু যিটো ভাল লাগে আপুনি মোক গাই শুনাব লাগিব ঠিক আছে ইয়াত খুব ধুনীয়া ধুনীয়া কবিতা আছে তেওঁ নৈৰ তেজাল বুকু সেই কবিতাটো মই ভাল পাওঁ ভাল পায় মই গোটেইকেইটা এবাৰ গাই লওঁ তাৰপিছত আপুনি মোক এইটো শুনাব লাগিব আশাবোৰ অপূৰ্ণ হৈয়ে ৰ'ল হয় এইবাৰ পূৰণ হ'ব মনৰ হাবিতলিত মই ঘূৰি আছো ওখ পাহাৰৰ পৰা নামি আহিছে তুমি মোৰ বাৰিষা আহিলেই গপতে উফন্দি গান এটি হৈ বাজিলে লক্ষ্যৰ ওখ পাহাৰত যেতিয়া মানুহজন কেতিয়াবাই গুচি গৈছে আকাশে নাজানে বৰষুণৰ ঠিকনা এটা ৰাতিৰ বাবে তুমি মোক হত্যা কৰা উদং হৈ পৰি আছে বানে ধোৱা পথাৰখন বিহুৰ চিন্তা মই তোমাক আকিম খুলি দিলো মনৰ দুৱাৰ মনৰ তুমত ভৰাই থোৱা বিচনাতে বেলিটো খেপিয়াই ফুৰিছিলোঁ এতিয়া ইয়াত জীৱনৰ প্ৰথম পুৱাৰ ষ্টেচনতে আশাৰ পথাৰত স্মৃতিবোৰ সুৰ হৈ বাজিছে তোমাৰ বাবে মই আহিছোঁ ওলাই এয়া হয়তো ৰাইজৰ কাৰণে
হয় তুমি বৰষুণ হোৱা এতিয়া দু খাই পৰি আছে এনেকুৱা বহু কবিতা আছে দাদা নৈৰ তেজাল বুকু মনত আছে আছে মুখস্থ আছে আছে প্লিজ মই এইটো কিতাপখনৰ নামটো তাৰ পৰাই আহিছে এই কবিতাটো মই মোৰ নদী সোণাই নদী পাৰতে মোৰ ঘৰ হয় হয় এই নদীখনৰ মানে আবেলি ভাগত এই বেলি পোহৰটো যেতিয়া নদীখনৰ পৰা এটা ধুনীয়া পানীত এটা ৰঙা পোহৰ পৰে এটা মানে ৰঙীন বেলি পোহৰটো পৰি যায় ৰঙীনকৈ সেই তেতিয়া মোৰ কবিতাটো ওলাইছিলে এইটো নৈ তেজাল বুকু ভটিয়াই বেলিয়ে লাহ দিওঁতেই দেখিলোঁ নৈ তেজাল বুকু দুহাত মেলি আগবাঢ়োতেই পৰিল আন্ধাৰৰ কেৰাহী চকু আন্ধাৰে অগা ভেটা কৰি মোক বান্ধিলে উৰে নিশা নৈখনে চুপিলে ৰিং মাৰি হাত বাউলি তাই বহুবাৰ মাতিলে শেষ নিশা চৰাই ডাকতে বুজিলোঁ উৰে নিশা নৈখনে উজাগৰে কটালে এই কবিতাটো মোৰ এনেকুৱা লাগিছে আপোনাৰ মুখস্থ লোৱা নিচিনা লাগিছে এনিৱে এনেকুৱা ভাল ধুনীয়া ধুনীয়া কবিতা তেখেতে লিখে আৰু এটা খুব চখ আছে তেখেতৰ ফুল ৰোৱা ফুল ভাল পায় ফুল ভাল পাওঁ আগফালে বহুত ডাঙৰ ফুলনি এখন আছে আৰু পিছফালে ঘৰতে শাক পাচলিৰ খেতি অকল নিমখকণহে কিনিব লাগে নেকি হয় হয় আমি খেতি কৰোঁ মোৰ এওঁ খেতি কৰে ভাল পায় মোৰ মিছেছো ভাল পায় খেতি কৰি বাকী চব ঘৰৰ পৰাই হৈ যায় হৈ থাকে মোৰ এতিয়া আপুনি এই নদীৰ সিটো পাৰেও মোৰ পুখুৰী আছে ফিচাৰী ডাঙৰ মোৰ এটা 20 বিঘা ফিচাৰী আছে এটা 2 বিঘা ফিচাৰী আছে মানে অকল ৰমাকান্তই ফিচাৰী কৰা নাই আপুনিও কৰিছে ফিচাৰী না তেওঁ কৰা ফিচাৰীটো ফিচাৰীত পাৰ্থক্য আছে অ'কে তেওঁ ধেৰ কিবা কিবি কৰিবলৈ কৈছে মই মোৰ নিজৰ কষ্টোপাৰ্জিত পুখুৰী বুজিছো সেইটো ধেমালি কৰিছে আৰু কি কৰি ভাল পায় মানে মই পঢ়া শুনা কৰোঁ স্পষ্ট কথা ৰাজনীতিৰ বাহিৰে ৰাজনীতিৰ বাহিৰে মানে মইতো মোৰ জীৱনটোতো সামাজিক অনুষ্ঠানবিলাকৰ লগত মই জড়িত এতিয়া এনেকুৱা হৈছে মই যদি অকণমান আঁতৰ হৈ থাকিব খোজোঁ সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত থকা মানুহবিলাক মোক বিচাৰি থাকে আৰু মই বাধ্য হৈ যাওঁ যাবলৈ কাৰণ মই আঁতৰ হ'ব নোৱাৰোঁ মোৰ লাইফটো এনেকৈ সামাজিক অনুষ্ঠান বা মানুহবিলাকৰ লগতে মোৰ জীৱনটো অতিবাহিত হ'ব বুজিছো ঘৰত সোমাই থাকি ভাল নাপায় ভাল নালাগে এইটো আৰু ঘৰত যিখিনি সময় থাকে মই কিতাপৰ লগত সম্ভৱ কিতাপৰ লগত পঢ়া শুনা লাইব্ৰেৰী কৰোঁ লিখোঁ লিখে হয় লাইব্ৰেৰী এটাও আছে লাইব্ৰেৰী এটা আছে আপোনাৰ স্কুলত কিমান টিচাৰ আপুনি এমপ্লয়মেণ্ট দিছে যিখিনি স্কুল আপোনাৰ মোৰ মই আপোনাক কৈছে হাইস্কুল 2খন প্ৰভিঞ্চিয়েলাইজ হৈ গৈছে এতিয়া চৰকাৰ চম্ভালে জুনিয়ৰ কলেজখন প্ৰভিঞ্চিয়েলাইজ হৈছে ডিগ্ৰী কলেজখন হ'বলৈ বাকী আছে আৰু ইয়াত আৰ্টছ ছায়েন্স কমাৰ্চ 3টা ষ্ট্ৰীম আছে অসমত আপোনাক কৈ ভাল পাম মই অসমত 3টা ষ্ট্ৰীম থকা আৰ্টছ ছায়েন্স কমাৰ্চ 3টা ষ্ট্ৰীম ডিগ্ৰী কলেজ এই মোৰখনেই আছে কণপাৰবুলৈ মহাবিদ্যালয় বৰচিলা মৰিগাঁও এখনেই আছে অসমত মানে আপুনি বনোৱা প্ৰতিষ্ঠা কৰা স্কুল চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰিছে চৰকাৰ প্ৰভিঞ্চিয়েলাইজ কৰিছে ইণ্টাৰেষ্টিং এতিয়া মোৰ কোন চনত আছিলে প্ৰথমখন স্কুল প্ৰথমখন আছিলে মোৰ 94ত কণপাৰবুলৈ হাইস্কুল এই শিলপুখুৰী বুলি কয় আৰু তাৰ আগতে এখন আছিল উত্তৰ শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় মোৰ ইয়াতে আমি মাটিবাৰী দি তেতিয়া মোৰ এখন দেউতাৰ স্মৃতি নহয় কিন্তু মাটিবাৰী আমাৰ দি আমাৰ আৰু মই স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰাইছোঁ এইখন দিগেন বৰা দিন প্ৰভিঞ্চিয়েলাইজ কৰাইছে তাৰপাছত জুনিয়ৰ কলেজখন 21 চনত প্ৰভিঞ্চিয়েলাইজ হৈছে কণপাৰবুলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি এতিয়া আৰু ডিগ্ৰী কলেজখন আৰ্টছ ছায়েন্স কমাৰ্চ এতিয়া এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এইটো ৰানিং হৈ আছে কিমান ষ্টুডেণ্ট আছে টোটেল গোটেইখিনি মিলিলে ডিগ্ৰী কলেজখনত 2500 ওপৰত আছে 2500 ওপৰত আছে বহুত ভাল এনৰলমেণ্ট কাৰণ এইখিনিত এইটো নিট বেষ্ট তাৰমানে এই ওচৰৰ গোটেইটো কভাৰ কৰে চব ল'ৰা ছোৱালী ওচৰৰ পৰা ইয়াতে পঢ়া শুনা কৰে এই ল'ৰা ছোৱালীখিনি কিন্তু নগ'ল হয় মৰিগাঁও নগাঁৱত পঢ়িবলৈ আৰ্থিক অনাটনৰ কাৰণে এইটো কাৰণে মোৰ ভাল লাগে যে মই যে এই সুবিধাকণ দিব পাৰিছোঁ এই কলেজৰ পৰা সেইটো লাভ হৈছে মোৰ খুব ভাল লাগিল কথা পাতি আপোনাৰ লগত আজি আৰু দীঘলীয়া নকৰোঁ ঠিক আছে আজিলৈ বিদায় লওঁ আপোনাৰ ভাল হওক সেইটো আশা কৰিছোঁ টিকট আপুনি পাওক নিৰ্বাচনত জয়ী হওক আৰু ভাল ভাল কাম কৰক কাৰণ MLA নহওঁতেও তেওঁ যথেষ্ট কাম অলৰেডি কৰিছে আজিলৈ বিদায় লওঁ থেংক ইউ কিবা ক'বলগীয়া থাকিল নেকি কওক কওক না আপোনাৰ কথা শুনি থাকিব মন গৈছে ভাল লাগিল বিদায় লওঁ মোৰ লগত কেনেকুৱা লাগিল কথা পাতি বহুত ভাল চকৰ পানী পৰাশৰ কথা ক'ব লাগে নেকি আৰু মোক যেতিয়া প্ৰিয়ংকাই কয় মোৰতো বহুত ভাল লাগি গৈছে আৰে মই বিচাৰি থকা মানুহটো পাইছোঁ এতিয়া ধন্যবাদ ৰিয়েলি মোৰ মিছাইছে কি ক'ল শুনিছে নাই কৈছে আজি খালি ভাত খোৱা নহ'লে বেলেগ এদিন ভাত খাব আহিব মই একদম মষ্ট ৱেলকাম মই আজিতো ভালেই পালোঁ নোখোৱা কাৰণে বেয়া লাগি গ'ল অকণমান আৰু থেংক ইউ এইখনৰ কাৰণে ঠিক আছে থেংক ইউ বিদায় লৈছোঁ আজি হ'ব আপোনালোকে চাই থাকিব বাৰ্তালাপ মই
এতিয়া যাম উজনিৰ ফালে, তাতো আছে বহু অনুষ্ঠান। গতিকে বাৰ্তালাপ ফ'ল' কৰি ৰাখিব, চাই থাকিব, শ্বেয়াৰ কৰিব। মই ৰাজনীতিৰ খবৰ দি আছোঁ আৰু নিৰপেক্ষ হৈ পেলাই খবৰ দি আছোঁ। ইয়াত কোনো ৰাজনীতি নাই। কেতিয়াবা কংগ্ৰেছৰ নেতা আহিছে, কেতিয়াবা বিজেপি আহিছে, কেতিয়াবা নিৰ্দলীয় আহিছে, কেতিয়াবা বেলেগ বেলেগ দলৰ আহিব। গতিকে চাই থাকক বাৰ্তালাপ, নিৰ্বাচনৰ খবৰ। ধন্যবাদ।